ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ইংৰাজীৰ গ্ৰামাৰৰ ইণ্টাৰগেটিভ সেন্টেন্সৰ বিষয়ে পঢ়াবলৈ লৈছোঁ। এতিয়া ইণ্টাৰগেটিভ সেন্টেন্স পঢ়োৱাৰ আগতে মই তোমালোকক সাবজেক্ট আৰু প্ৰেডিকেটৰ বিষয়ে অলপ কৈ ল'ব বিচাৰিছোঁ। তোমালোকে চাই যোৱা। সাবজেক্ট মানে হৈছে উদ্দেশ্য আৰু প্ৰেডিকেট মানে হৈছে বিধেয়। অসমীয়াত তোমালোকে পাইছাই চাগে উদ্দেশ্য বিধেয়ৰ বিষয়ে, হয়নে? এতিয়া চোৱা, প্ৰতিটো সেন্টেন্সত দুটাকৈ ভাগ থাকে। এতিয়া সেন্টেন্স মানে হৈছে বাক্য, হয়নে? প্ৰতিটো বাক্যতে দুটাকৈ ভাগ থাকে। এই দুটা ভাগৰে এটাক কোৱা হয় সাবজেক্ট আৰু আনটোক কোৱা হয় প্ৰেডিকেট। ইয়াতে আমাক এখন টেবুল দিছে, সেই টেবুলখনত দিয়া আছে চোৱাচোন, এফালে সাবজেক্ট এফালে প্ৰেডিকেট। ডগছ, বাৰ্ক, বেবী ক্ৰাইজ, বয়জ ৰিড, দ্য মেন ৱাকছ। এফালে এইখিনি হৈছে আমাৰ সাবজেক্ট আৰু ইফালৰখিনি হৈছে প্ৰেডিকেট। গতিকে বাক্যটোক দুটা ভাগত ভাগ কৰিছে, সাবজেক্ট আৰু প্ৰেডিকেট, হয়নে? এতিয়া সেন্টেন্সৰ ভাৰ্বৰ ক'ব লগা সকলোখিনিকে প্ৰেডিকেট কোৱা হয়। ওপৰৰ সেন্টেন্সবোৰত প্ৰেডিকেট হিচাপে কেৱল ভাৰ্বটোহে আছে, হৈছে? অৰ্থাৎ এইখিনি হৈছে ভাৰ্ব, বুজি পাইছানে? বাৰ্ক, ক্ৰাইজ, ৰিড, ৱাকছ এইবোৰ ভাৰ্ব। আৰু কৈছে যে এই সেন্টেন্সটো ডগছ, বাৰ্ক, বেবী ক্ৰাইজ এনেধৰণৰ আমাৰ যিকেইটা সেন্টেন্স আমি এই টেবুলখনত পালোঁ, সেই সেন্টেন্সকেইটাত কেৱল প্ৰেডিকেট হিচাপে ভাৰ্বটোহে আছে। এতিয়া তলত আকৌ আমাক কেইটামান বাক্য দিছে চোৱা। দ্য বয় ইজ ৰিডিং এ বুক, দ্য গাৰ্ল ছিংছ এ ছং, আই হেভ এ ৰেড পেঞ্চিল। এতিয়া এই সেন্টেন্স কেইটাত ইজ ৰিডিং এ বুক, ছিংছ এ ছং আৰু হেভ এ ৰেড পেঞ্চিল এইকেইটা হৈছে প্ৰেডিকেট। আৰু তাৰ আগৰ যিখিনি আছিলে দ্য বয়, দ্য গাৰ্ল, আই এইখিনি হৈছে সাবজেক্ট। অৰ্থাৎ দ্য বয় ইজ ৰিডিং এ বুক কোৱাৰ লগে লগে দ্য বয়টো হৈছে সাবজেক্ট আৰু ইজ ৰিডিং এ বুক হৈছে প্ৰেডিকেট। ঠিক তেনেকৈ দ্য গাৰ্ল ছিংছ এ ছং কোৱাৰ লগে লগে দ্য গাৰ্ল হৈছে সাবজেক্ট, ছিংছ এ ছং হৈছে প্ৰেডিকেট। ঠিক তেনেকৈ আই হেভ এ ৰেড পেঞ্চিল, ইয়াৰে আইটো হৈছে সাবজেক্ট আৰু হেভ এ পেঞ্চিল হৈছে প্ৰেডিকেট। মনত থাকিব তোমালোকৰ? এতিয়া সাবজেক্টনো কি তাৰ বিষয়ে ইয়াতে দিছে, আমাক অলপ চাই যোৱা। সাবজেক্ট মানে উদ্দেশ্য হৈছে ভাৰ্বটোৱে যি পদ বা পদৰ সমষ্টিৰ বিষয়ে কয় তাকে সাবজেক্ট কোৱা হয়। এই উদ্দেশ্য পদকে কোনো ভাৰ্বৰ সাবজেক্ট বা কৰ্তা বুলিও কোৱা হয়। ইয়াতে আমাক এটা উদাহৰণ দিছে চোৱা। দ্য কেট লাইকছ মিল্ক। এই সেন্টেন্সটোত দ্য কেট হৈছে সাবজেক্ট আৰু লাইকছটো হৈছে ভাৰ্ব, বুজি পাইছানে? লাইকছটো হৈছে সেই বাক্যটোৰ ভাৰ্ব। ঠিক তেনেকৈ প্ৰেডিকেটতো দিয়া আছে চোৱা। ভাৰ্ব আৰু ভাৰ্বে সাবজেক্টৰ বিষয়ে যি কয় বা বৰ্ণনা দিয়ে তাকে প্ৰেডিকেট কোৱা হয়। যেনে ধৰা দ্য কেট লাইকছ মিল্ক, এই সেন্টেন্সৰ লাইকছ মিল্ক এই অংশটো হৈছে প্ৰেডিকেট। আৰু লাইকছ মিল্কৰ ভাৰ্বটো হৈছে লাইক, বুজিছানে? লাইকছ যিটো দিয়া আছে সেই লাইকছটো হৈছে ভাৰ্ব আৰু গোটেই সেন্টেন্সটো লাইকছ মিল্ক বুলি ক'বলৈ যাওঁতে গোটেই সেইখিনি অংশখিনি কোৱা হৈছে প্ৰেডিকেট। এতিয়া আকৌ আমি ওপৰত যে আমি কেইটামান বাক্য কৈছিলোঁ, দ্য বয় ইজ ৰিডিং এ বুক, হয়নে? দ্য গাৰ্ল ছিংছ এ ছং, হয়নে নহয়? ঠিক তেনেকৈ ইয়াতো আমাৰ ভাৰ্ব কোনটো হ'ব? ইজ হ'ব ভাৰ্ব আৰু ছিংছ এ ছঙৰ ছিংছটো হ'ব ভাৰ্ব। ঠিক তেনেকৈ আই হেভ এ ৰেড পেঞ্চিল কৈছিলোঁ যে বাক্যটো, এই বাক্যটোৰ ভাৰ্ব হৈছে হেভ, হ'ব? আৰু হেভ এ ৰেড পেঞ্চিল বুলি ক'লে গোটেই বাক্যখিনি হ'ব, সেই বাক্য অংশটো হ'ব প্ৰেডিকেট আৰু আইটো হ'ব সাবজেক্ট। মনত থাকিবনে তোমালোকৰ? এতিয়া মই আহোঁ ইণ্টাৰগেটিভলৈকে। ইণ্টাৰগেটিভ
ফৰ্মেশ্যন অফ ইণ্টাৰগেটিভ চেণ্টেন্স মানে ইণ্টাৰগেটিভ হৈছে প্ৰশ্নবোধক হয়নে আৰু ইয়াত ইণ্টাৰগেটিভ চেণ্টেন্স ক'বলৈ যাতে প্ৰশ্নবোধক বাক্য এতিয়া প্ৰশ্নবোধক বাক্যৰ গাঁথনি ইংৰাজী ভাষাৰ গ্ৰামাৰৰ 4টা নিয়মেৰে ইণ্টাৰগেটিভ চেণ্টেন্স গঠন কৰা হয় মানে প্ৰশ্নবোধক বাক্য ইংৰাজী ভাষাৰ গ্ৰামাৰৰ 4টা নিয়মেৰে কৰা হয় আৰু সেই 4টা নিয়ম তলত উল্লেখ কৰিছে চোৱা 1 নম্বৰ দিছে আমি ইয়াৰে 4টা নিয়ম দিয়া আছে যদিও আমি প্ৰথম নিয়মটোকে আজি চাম মানে আমাক প্ৰথম নিয়মটোৱে প্ৰয়োজন আছে গতিকে আমি প্ৰথম নিয়মটোৰ বিষয়ে আমি ভালদৰে আলোচনা কৰিম বাকি নিয়মকেইটা আমি এতিয়া আলোচনা নকৰোঁ পিছলৈহে সেইবোৰ আমি আলোচনা কৰিম এতিয়া চোৱা সাবজেক্ট আৰু ভাৰ্বৰ স্থান সলনি কৰি টু বি টু হেভ কেন শুড আদি ভাৰ্বৰ ব্যৱহাৰ হোৱা সেন্টেন্সত ইন্টাৰগেটিভ কৰিব লাগিলে সাবজেক্ট আৰু ভাৰ্বৰ স্থান সলনি কৰিলেই অৰ্থাৎ সাবজেক্টৰ ঠাইত ভাৰ্ব আৰু ভাৰ্বৰ ঠাইত সাবজেক্ট লিখিলে ইন্টাৰগেটিভ হয় যেনে ধৰা I am a student মানে ইয়াৰ এই বাক্যটো এতিয়া আমি ইন্টাৰগেটিভ কৰিব লাগে প্ৰশ্নবোধক বাক্য বনাব লাগে ইয়াক আমি প্ৰশ্নবোধক বাক্য বনালে এইফালে আমাক দিছে am I a student ঠিক আছে আকৌ দিছে চোৱা he is a player is he a player he has a pencil has he a pencil she can sing can she sing I should go there should I go there গতিকে এনেকৈ আমি প্ৰশ্ন সুধিছো এফালে আমাক প্ৰশ্ন নুসুধা বাক্যখিনিক এছাৰ্মেটিভ বাক্য বুলি কোৱা হয় হয়বোধক বাক্য আৰু ইফালে হৈছে প্ৰশ্নবোধক বাক্য আৰু প্ৰশ্নবোধক বাক্য বনোৱাৰ পিছত আমি শেষত এই চিনটো দিব লাগিব বুজি পাইছেনে প্ৰশ্নবোধক চিন এইটো এই চিনটো আমি দিব লাগিব এতিয়া ইয়াৰ আগত মই তোমালোকক কৈছিলো নহয় সাবজেক্ট আৰু প্ৰেডিকেটৰ বিষয়ে এই বাক্যটোত সাবজেক্ট কোনটো হ'ব ইয়াতে হ'ব I হৈছে সাবজেক্ট am a student হৈছে প্ৰেডিকেট আৰু এই am a student প্ৰেডিকেট অংশটোৰ ভাৰ্ব হৈছে am ঠিক আছে এটি আমাক ইয়াতে এটা বাক্য ইয়াতে উল্লেখ কৰিছে যে সাবজেক্ট আৰু ভাৰ্বৰ স্থান সলনি কৰিলে বা সাবজেক্টৰ ঠাইত ভাৰ্ব আৰু ভাৰ্বৰ ঠাইত সাবজেক্ট লিখিলে ইন্টাৰগেটিভ হয় হয়নে এতিয়া এটো হৈছে ভাৰ্ব এই ভাৰ্বটো আমি সাবজেক্টৰ ঠাইত লিখিব লাগিব মানে এম সৰি আই যে আছে সেই আই ঠাইত আমি এম লিখিব লাগিব আৰু এই সাবজেক্ট মানে আইটো আমি ভাৰ্বৰ ঘৰলৈ আনিব লাগিব বুজিব পাৰিছানে এতিয়া আমি এই এম টু ভাৰ্ব সেই ভাৰ্বটো আমি সাবজেক্টৰ ঘৰলৈ আনিলো হয়নে আৰু তোমালোকে এইটো কথা মনত ৰাখিবা যে কোনো এটা বাক্য লিখোতে প্ৰথম যিটো আখৰ লিখিম সেই আখৰটো সদায় কেপিটেল হয় মই আগতো তোমালোকক কৈছো হয়নে যেহেতুকে এমটো মানে ভাৰ্বটো এই এম ভাৰ্বটো আগলৈ আহিছে সাবজেক্টৰ ঠাইলৈ আহিছে গতিকে ইয়াতে কি হ'ব এমৰ এটো কেপিটেল হ'ব আৰু আইটো আমি যতেই নিলিখো কিয় আই মানে হৈছে মই হয়নে যি ঠাইতে নিলিখো কিয় বাক্যটোৰ কি সদায় কেপিটেল লেটাৰে হয় এটো মই তোমালোকক কৈছিলোৱে গতিকে আই যেহেতুকে কেপিটেল লেটাৰ হয় সেই কাৰণে ই বাক্যৰ মাজত থাকিলেও কেপিটেলে হ'ব এম আই এ ষ্টুডেণ্ট আৰু শেষত আমি প্ৰশ্নবোধক চিন দিম ঠিক তেনেকৈ হি ইজ এ প্লেয়াৰ ইয়াৰে ইজ এ প্লেয়াৰ হৈছে প্ৰেডিকেট হি হৈছে সাবজেক্ট আৰু ইজটো হৈছে ভাৰ্ব গতিকে ইজ ভাৰ্বটো আমি আগলৈ নিব লাগিব আৰু সাবজেক্ট হিটো পিছলৈ আনিব লাগিব ইয়াত তেনেকৈ আমাক বাক্যটো দিছে ইজটো যেতিয়া আগলৈ লৈ যাম তেতিয়া ইয়াৰে ইজৰ আইটো কি হ'ব কেপিটেল হ'ব আৰু হিটো যদিও এই বাক্যৰ আৰম্ভণিত আছিলে সেইকাৰণে ইয়াতে আমাক কি আছিলে H2 হিৰ H2 কেপিটেল আছিলে আৰু এই যেতিয়া বাক্যৰ মাজলৈ আহি যাব তেতিয়া H2
স্মল লেটাৰলৈ আহি যাব, মানে স্মল লেটাৰ হ'ব। গতিকে ইজ হি এ প্লেয়াৰ, আৰু শেষত প্ৰশ্নবোধক বাক্য। ঠিক তেনেকৈ ইয়াতো দিছে হি হেজ এ পেঞ্চিল, হেজ এইচটো কেপিটেল হ'ব আৰু হি এ পেঞ্চিল, আৰু শেষত প্ৰশ্নবোধক বাক্য। ঠিক তেনেকৈ চি কেন চিং, কেন চি চিং, প্ৰশ্নবোধক বাক্য। এনেকৈ আমি বাক্যবোৰ বনাব লাগিব, আৰু ভাৰ্বটো আগলৈ যাব আৰু ছাবজেক্টটো পিছলৈ আহিব, আৰু শেষত প্ৰশ্নবোধক বাক্যৰ চিনটো হ'ব। ঠিক আছে, এইখিনি হৈছে ইণ্টাৰগেটিভ। বাকী যিখিনি আছে মই পিছলৈ পঢ়াম। আজিৰ পাঠদান মোৰ ইমানেই। আশা ৰাখিছোঁ তোমালোকে বুজিব পাৰিছা।